নমস্কাৰ। আজি ইছলাম ধৰ্মী লোকসকলৰ আজি ঈদ উল ফিতৰ। মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া থুহি আঞ্চলিক ঈদগাহ মৈদানত। ৰাতিপুৱাৰ পৰা ইয়াত লোকসকলে আহি ভিৰ পৰিলক্ষিত হৈছে। মই পোনে পোনে মোৰ সতীৰ্থক দৃশ্য দেখিবলৈ অনুৰোধ জনাম। কিছু সময় পিছতে ইয়াত আৰম্ভ হ'ব। পোনে পোনে কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম মোৰ সতীৰ্থক। ইয়াত লোকসকলে আহি ভিৰ পৰিলক্ষিত হৈছে। ইয়াত কিছু সময় পিছতে আৰম্ভ হ'ব সমূহীয়া নামাজ। যিহেতু সমগ্ৰ অসমতে আজি উদযাপন কৰা হৈছে ঈদ উল ফিতৰ ইছলাম ধৰ্মী লোকসকলৰ। উপস্থিত আছোঁ ৰঙিয়া থুহি আঞ্চলিক ঈদগাহ মৈদানত। হয়, মোৰ লগত উপস্থিত আছে ইয়াৰ স্থানীয় লোক কিছু উপস্থিত আছে, তেওঁলোকৰ পৰা কিছু চেষ্টা কৰি জানিবলৈ। আসসালামু আলাইকুম। সমূহ অসমবাসী ৰাইজক মাইনিব এনিছৰ পৰাই সকলোকে ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ। লগতে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ এই থুহি আঞ্চলিক ঈদগাহৰ আজি যে ঈদ উল ফিতৰৰ নামাজ আদায় কৰিবলৈ লৈছোঁ, খন্তেক পিছতে আজি আমি এই ঈদৰ নামাজ আৰম্ভ হ'ব। গতিকে সমূহ ৰাইজৰ আমি মংগল কামনা কৰিলোঁ। লগতে ভাতৃত্ববোধ সমন্বয় সদায় বৰ্তি থাকক, তাকে আল্লাহৰ ওচৰত দোৱা মাগিম। এইখিনিয়ে আৰু কিমান লোক আছে উপস্থিত? কিমান লোক? ইয়াত প্ৰায় 10-12 হাজাৰ লোকৰ উপস্থিতিত আজি ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হ'ব। ইয়াতে আপোনাৰ এইটো থুহি আঞ্চলিক ঈদগাহ আমাৰ এই কামৰূপ জিলাৰ লগতে নামনি অসমৰ সৰ্ববৃহৎ এটা খিলঞ্জীয়া মুছলিম সম্প্ৰদায়ৰ এটা বৃহত্তৰ অঞ্চল বুলি ক'ব লাগিব। প্ৰায় ইয়াতে 4খন ঈদগাহ মৈদান আছে এই গাঁওখনত। এইখন হৈছে থুহি আঞ্চলিক ঈদগাহ। ঠিক তেনেকৈ আৰু 3খন ঈদগাহ আমাৰ এই গাঁওখনতে আছে। মানে গোটাই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জনাইছোঁ। এইখিনিয়ে আমাৰ ভিৰটো অলপ কমাব দিছে। পোনে পোনে মোৰ সতীৰ্থক কিছু দৃশ্য দেখিবলৈ জনাম। বিভিন্ন অঞ্চলৰ পৰা ইয়াত লোকসকলে ভিৰ পৰিলক্ষিত হৈছে থুহি আঞ্চলিক ঈদগাহ মৈদানত। কিছু সময় পিছতে ইয়াত আৰম্ভ হ'ব সমূহীয়া নামাজ। মোৰ সতীৰ্থক কিছু আগুৱাই গৈ দৃশ্য দেখিবলৈ জনাম। তোমাৰ মাজুলৰা কনফ্লিক্ট পঢ়া পঠাইছে, তোমাৰ ছোৱালীয়ে গোৱা পঠাইছে, উঠা। মই এই ঈদৰ নামাজ পঢ়িবলৈ আহিছোঁ। বহুত ভাল লাগি আছে আৰু বহুত মানুহ দেখা পাই বহুত ভাল লাগছে। আৰু প্ৰত্যেক বছৰে আমি ইয়াতে পঢ়ি থাকোঁ নামাজ। বহুত ভাল ভিৰ হৈছে, ভাল হৈছে। মানুহ হ'ব লাগে বহুত মানুহ, এতিয়া কিমান বা হয়, তথাপি হ'ব মোটামুটি 2000ৰ ওপৰ হ'ব নেকি। এক মাহৰ পিছত আমি ৰোজা ৰখাৰ পিছতে আজি ঈদ আহিল। ঈদৰ নামাজ পঢ়িব আছোঁ, বহুত ভাল লাগি আছে। অসমবাসীক কম চবে এনেকৈ পঢ়ক, ভাল লাগে। নমাজ পঢ়িব লাগে, মানুহৰ এটা মন চাফ হয়। হয়, ৰঙিয়াৰ পৰা মই হেমেন কলিতা, মাই নিউজ।